নেগেটিভিটি কি? যেতিয়া আমি অতিপাত, আমি যেতিয়া উপৰ্যুপৰি এটা নেগেটিভ চিন্তন কৰিম, তাৰ পৰা যিটো এনাৰ্জি ক্ৰিয়েট হ'ব, সেই এনাৰ্জি বায়ুমণ্ডলত কি হ'ব? উপঙিবলৈ আৰম্ভ কৰে। যিটো আমি চকুৰে নেদেখো, সেইবাবে মানুহে বিশ্বাস কৰিবলৈ টান পায়। আধ্যাত্মই সেইটোৱে কৈছে, যেতিয়া আপুনি নেগেটিভ চৰ্চা বেছি কৰিব, যেতিয়া আমি নেগেটিভ চিন্তন বেছি কৰিম, আমাৰ পৰা এটা এনাৰ্জিৰ ক্ৰিয়েট হয়, যাক আমি ভাইব্ৰেশ্যন বা প্ৰকম্পন বুলি কওঁ। গতিকে সেইবাবে আপুনি চাবচোন, যিবিলাক তীৰ্থস্থান, তাৰ ভাইব্ৰেশ্যন, তাৰ প্ৰকম্পনে আমাক কি কৰে? আমাক অকস্মাতে কি কৰে? সলনি কৰি পেলায়। তাত আচলতে কি আছে? তাত সেই হাই ফ্ৰিকুৱেঞ্চি, হাই ভাইব্ৰেশ্যনেল ৱৰ্ড বা হাই ভাইব্ৰেশ্যনেল থট বা হাই ফ্ৰিকুৱেঞ্চিত আমি কৰা প্ৰতিজ্ঞাসমূহ তাত থাকে। গতিকে আপোনাৰ জীৱনটো তেনেকুৱা তীৰ্থস্থান, আপোনাৰ জীৱনটো তেনেকুৱা মঠ মন্দিৰ তীৰ্থস্থান, আপোনাৰ ঘৰখন তেনেকুৱা তীৰ্থস্থানলৈ আপুনি ৰূপান্তৰ কৰিব পাৰে। একেবাৰে সহজ আৰু সৰল বিধি।